हेलो कणकणमानी भाइटी बन्टी मोर ब्रिलियंट भाइटी बन्टी वेलकम टू माई यूट्यूब चैनल मैं सजल दत्त एसोसिएट प्रफेसर तो केशबुकर আজি सेकेंड भिडिओ ইয়াত দেখা এটা বস্তু কি কৰিছে कैश इन हैंड আৰু बैंक ओवरड्राफ्ट এই দুটা বস্তু কৰিছে ঠিক আছে এইটো আমি কি কৰিম চোৱা এই দেখা बैंक ओवरड्राफ्ट ইয়াতে লিখিছে বেংকৰ কলামত লিখিছে এমাউণ্টটো আৰু ইয়াতে টু কেশ দুটাই যদি বেংকত টকা আছে বুলি কয় कैश इन हैंड कैश एट बैंक ओवरड्राफ्ट নকয় তেনেহলে দুটাই বেংকৰ ডেবিট সাইডত বহিব আর কেশৰৰ ডেবিট সাইডত বহিব ওভাৰড্ৰাফ্ট কৈছে কাৰণে এটো ৰাইট সাইডত লিখিছো ঠিক আছে তাৰ পিছত কি হল বুজি পাইছে ওভাৰড্ৰাফ্ট कैश एट बैंक যদি কয় ডেবিট সাইডত বহাম আর बैंक ওভারড্রাফট বুলি ক'লে ক্রেডিট সাইডত বহাম বাই এটো ওপেনিং ব্যালেন্স ঠিক আছে আচ্ছা এতিয়া আমি চাম কোয়েশ্চন বিলাক কি কলাম বনাব কৈছে কেশবুক with 3 column 3 column বনাব লাগে তেনেহলে ডিসকাউন্ট এলাউড ক্যাশ ব্যাংক বহিলে ইয়াৰ মাজত এটা টান দি দিয়া হৈ গল এইটো সাইড হল আধা ডেবিট আধা ক্রেডিট রেড ইংকৰ রাইট সাইড হল ক্রেডিট আর লেফট সাইড হল ডেবিট ঠিক আছে এইখিনি বুঝি পালো আচ্ছা এতিয়া কি হৈ আছে দেখা এইখিনি লিখিলো তাৰ পিছত হল receive a check from Raj on account from him discount 40 টাকা আমি কোনোবাৰ পৰা চেক পাইছো তাৰ মানে তাক 40 টাকা ডিসকাউন্ট দিছে এতিয়া দেখা এই চেকটো বেলেগত জমাৰ কথা আছে নেকি পুরা কোয়েশ্চন চাই লোৱা পেইড টু সাম বাই চেক দিছো এইটো খালি চেক পেইড কৰিছো ইয়াতে প্ৰবলেম নাই তেনেহলে এইটো বহি যাব ব্যাংক একাউন্ট ডেবিটেড ডাইরেক্ট ব্যাংকৰ ডেবিটত বহি যাব হেৰিৰ পৰা ৰাজৰ পৰা যি চেকটো পাইছো এইটো ব্যাংকত বহি যাব সেম ডেটত পালো সেম ডেটত ডিপোজিট হৈ গল ঠিক আছে তাৰ পিছতটো কি withdraw from bank for office use তো এইটো কি লাগিব cash account debited to bank কেশত আহিলে ব্যাংকৰ পৰা কমিলে তো কেশৰ ডেবিট সাইডত বহাই দিলু কেশৰ ডেবিট সাইডত বহাই দিলু আর ব্যাংকৰ ক্রেডিট সাইডত এইটো cash account debited to bank হলে কন্ট্রা হ'ব কাৰণ cash কলামো আছে ব্যাংক কলামো আছে তেনেহলে কেশৰ ডেবিট সাইডত বহালু টু ব্যাংক বুলি আর ব্যাংকৰ ক্রেডিট সাইডত বহালু ক্যাশ বুলি বাই ক্যাশ তো দুই সাইডত সি বুলি এটা ওয়ার্ড লিখি দিম লেটার লিখি দিম সি ফর কন্ট্রা ঠিক আছে হৈ গল আর নেৰেশনটো লিখিলেও চলে না লিখিলেও চলে কোনো বোর্ডত নেৰেশনটো লেখে কোনো বোর্ডত নেৰেশনটো না লিখিলেও চলে কিয়ৰ কাৰণে কেছ পাইছো আচ্ছা এতিয়া এই বস্তুটো কোয়েশ্চন দিয়ে বারবার দিয়ে উইথড্র ফর অফিস ইউজ কৰিছো এতিয়া যদি পার্সোনাল ইউজ কয় তেনেহলে কিন্তু কন্ট্রা নহব ড্রয়িং একাউন্ট ডেবিটেড টু ব্যাংক হ'ব ব্যাংকত যাব বাই ড্রয়িং বুলি ব্যাংকৰ ক্রেডিট সাইডত বহিব বাই ড্রয়িং বুলি ড্রয়িং মানে পার্সোনাল ইউজ মালিকে যদি তাৰ পার্সোনাল ইউজৰ কাৰণে কি হেৰি কৰে তেনেহলে এইটো হ'ব ড্রয়িং একাউন্ট ডেবিটেড টু ব্যাংক আচ্ছা পেইড বিলস পেয়েবল বাই চেক বিলৰ চ্যাপ্টাৰ এটা কৰাইছো বিলৰ চ্যাপ্টাৰত গলে ভালকে বুজি পাবা বিলৰ কথা এতিয়া সিধা আমি ধৰিলো কিয় দিছো চেক বিলস পেয়েবল একাউন্ট ডেবিটেড টু ক্যাশ চেক দি দিছো তো এটো ব্যাংক হৈ যাব ব্যাংকৰ ক্রেডিট সাইডত বহিব 600 টাকা বাই বিল পেয়েবল ঠিক আছে তাৰ পিছত
ইছ্যু এ চেক ফৰ পেটি কেছ। তো এইটো লিখিম ডাঙৰ একাউণ্টেণ্টে সৰু একাউণ্টেণ্টক এটা মাহিলী এটা খৰচ বা 15 দিনৰ এক সপ্তাহৰ কাৰণে এটা পইচা দিয়ে, বোলে তুমি এইটো খৰচ কৰি থকা 100 টকা এই সপ্তাহৰ কাৰণে দিলোঁ তোমাক। এই 5 টকাৰ ষ্টেশ্যনাৰী আনিব 10 টকা, পোষ্টেজ এণ্ড ষ্টাম্প আনিব 5 টকা, এনেকুৱা ৰিক্সা ভাড়া, কাৰ্টেজ, মালৰ ভাড়া, এইবিলাক সৰু সুৰা খৰচৰ কাৰণে এজনক গতাই দিওঁ টকাটো। সি খৰচ কৰি থাকে আৰু হিচাপ দিয়ে সপ্তাহে সপ্তাহে আৰু টকা লৈ যায় 100 টকা 100 টকা। ঠিক আছে, এইটো পেটি কেছ চেপ্টাৰত পাই যাবা, মই পেটি কেছ কৰাইছোঁ। তো পেটি কেছ একাউণ্ট ডেবিটেড, পেটি কেছ কেছ গ'ল, পেটি কেছ একাউণ্ট ডেবিটেড টু কেছ হ'ব। ঠিক আছে, তো এইটো কেছৰ কেছ ক্ৰেডিটত হ'ল, কেছৰ ক্ৰেডিটত বহাই দিম। পেইড টু শৰ্মা বাই চেক, কোনোবাক চেক দিছোঁ আমি, সি আমাৰ ওচৰত পাবলগীয়া আছিল, তো 920 টকা দিছোঁ কেছ, আৰু 30 টকা আমাক ডিছকাউণ্ট। তো ডিছকাউণ্ট আমি কেছ পেইড কৰিছোঁ, চেক দি কৰিছোঁ, তো বেংকত বহিব 920 টকা, আৰু ডিছকাউণ্ট ৰিচিভত বহি যাব 30 টকা। ঠিক আছে, মেইড কেছ চেইল, কেছ একাউণ্ট ডেবিটেড টু চেইলছ, তো এইটো কেছৰ ডেবিটত বহিব 900 টকা টু চেইলছ বুলি হৈ গ'ল। এতিয়া বেলেঞ্চিং কৰিব পাৰিবা, মই আগত কৈছোঁ যে ডিছকাউণ্টৰ কলামটো এড কৰি থৈ দিয়া আৰু ডিছকাউণ্ট ৰিচিভৰ কলামটো এড কৰি থৈ দিয়া যিমান হয়। আচ্ছা, এইটো আমাৰ বেলেঞ্চিং নকৰোঁ। আৰু কেছ কলামৰ কি কৰে, ডেবিট ছাইড এড কৰিলোঁ, ক্ৰেডিট ছাইড এড কৰিলোঁ, কৰাৰ পিছত ডাঙৰটো দুই ছাইডত লিখি দিলোঁ, যি ছাইডেই হওক ডাঙৰ ছাইড দুই ছাইডত লিখি দিলোঁ। তাৰপিছত ডাঙৰৰ পৰা সৰু ছাইডটো মাইনাছ কৰি, ইয়াৰতো একোৱেই নাই ক্ৰেডিট ছাইডত, তো গোটেইখিনি এমাউণ্ট বহি যাব ক্ৰেডিট ছাইডত, বাই বেলেঞ্চ CD বুলি বহি যাব, উল্টা ছাইডত BD হ'ব। যি ছাইডত CD লিখোঁ তাৰ উল্টা ছাইডত BD হ'ব, আৰু কেছত আহি বহিব। হৈ গ'ল আমাৰ কেছৰ কাম। তাৰপিছত আমি বেংকৰটো কৰিম, বেংকৰ দুই ছাইড এড কৰি ল'ম, কৰি কিনি ডাঙৰটো দুই ছাইডত লিখি দিম। ডেবিট ক্ৰেডিটটো আমাৰ সন্মুখত আহি গ'ল, ডেবিট ছাইড কিমান হ'ল, ক্ৰেডিট ছাইড কিমান হ'ল লিখি দিলোঁ। তাৰপিছত ডাঙৰ ছাইডৰ পৰা সৰু ছাইডটো মাইনাছ কৰি কিনি যিটো বেলেঞ্চ আহিব এইটো ডেবিটত ওলালে টু বেলেঞ্চ CD বুলি লিখিম, ক্ৰেডিটত ওলালে আমি লিখিছোঁ কেনেকুৱা হয় কেছৰ। এতিয়া বেংকৰ এই ছাইড হৈ গ'ল ডেবিট, উল্টা ছাইডত আমি লিখি দিম BD, মানে অভাৰড্ৰাফ্ট। বেংকৰ যদি ক্ৰেডিট ছাইডটো ডাঙৰ হয় আৰু ডেবিট ছাইডটো সৰু হয় তেনেহ'লে অভাৰড্ৰাফ্ট হ'ব। দুই ছাইডত হ'ল CD, এইটো ক্ৰছ হ'ল, এইটো এই ছাইডত, এইটো এই ছাইডত। ঠিক এনেকুৱা এইটো ইয়াত আছে নেকি কিবা প্ৰব্লেম চাই লওঁ। ষ্টাৰ্টেড বিজনেছ উইথ কেছ হৈ গ'ল, ডিপজিটেড ইনটু বেংক হৈ গ'ল, এইটো পাৰিবা। বট গুডছ বাই চেক, কিনিলোঁ, এইটো চেক দিলোঁ, একো প্ৰব্লেম নাই। ৰিচিভ চেক ফ্ৰম ৰাজ, আচ্ছা তেনেহ'লে ৰাজৰ চেক পাইছোঁ, তেনেহ'লে এলাৰ্ট হ'ব লাগিব, চেক ফ্ৰম ৰাজ, ৰাজৰ পৰা পাইছোঁ। এই চেকটো আৰু বেলেগ ডেটত, এই দেখা 12 তাৰিখ ৰাজৰ চেকটো জমা কৰিছে বেংকত। কেই তাৰিখ পাইছে, 4 তাৰিখ, তেনেহ'লে 4 তাৰিখ আমি বুজাইছোঁ 4 তাৰিখ হ'ব কেছ একাউণ্ট ডেবিটেড, ডিছকাউণ্ট এলাউড একাউণ্ট ডেবিটেড টু ৰাজ, আৰু 12 তাৰিখ লিখিম বেংক একাউণ্ট ডেবিটেড টু কেছ। এতিয়া যদি কোনোবাই কেছ নালিখি চেকটো কি বুলি ৰিচিভ কৰিছে, কেছ বুলি ৰিচিভ কৰিলোঁ, কেছ বুলি জমা কৰি দিলোঁ, এইটো বুজাই দিলোঁ। এতিয়া যদি কোনোবাই লিখে চেক ইন হেণ্ড একাউণ্ট ডেবিটেড, ডিছকাউণ্ট এলাউড একাউণ্ট ডেবিটেড টু ৰাজ বুলি লিখিলে, এতিয়া 12 তাৰিখ গৈ লিখিবহি বেংক একাউণ্ট ডেবিটেড টু চেক ইন হেণ্ড, এইটো হ'ল জাৰ্নাল। এতিয়া লেজাৰ পোষ্টিং কৰি দিয়া হৈ যাব। কেনেকুৱা কৰে দেখাইছোঁ। আচ্ছা,
পেইড হৰি বাই চেক, কোনোবাক চেক দিলে ইমান মূৰৰ বিষ নাথাকে। আচ্ছা, ডিউ ফ্ৰম অফিচ ইউজ, আচ্ছা এইটো হৈ যাব। পেইড ৱেজেছ এইটোও পাৰিবা, ঠিক আছে। পেইড হৰি বাই চেক, তো এইটো হৈ যাব। এইটো কোনোবাক চেক দিলে আমাৰ প্ৰব্লেম নাথাকে। প্ৰব্লেমটো হয় যেতিয়া আমি চেক এক ডেটত পাওঁ, বেলেগ ডেটত জমা কৰোঁ, এক ডেটত চেক পাওঁ, বেলেগ ডেটত এণ্ডোৰ্ছ কৰোঁ, বা ছেইম ডেটত এণ্ডোৰ্ছ কৰোঁ, তেতিয়াই প্ৰব্লেম আহে। এতিয়া দেখাই ইয়াতে কি হ'ল, এই তলত দিছোঁ মই, তলত দিছোঁ। এতিয়া এইখিনি বুজাই দিলে হৈ যাব তোমালোকৰ। এই দুটা বাকীখিনি তোমালোকে কৰিব পাৰিবা। এই কুৱেশ্যনটো বুজাই দিওঁ তেনেহ'লে। এ চেক অফ ৰুপিজ 2000 ৰিচিভ ফ্ৰম হৰি। হৰিৰ পৰা এটা চেক পাইছোঁ, চাওঁচোন। চেক পালেই এলাৰ্ট থাকিব লাগে। তলৰ 2 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত কেতিয়া জমা হৈছে নেকি? চেক ৰিচিভ ফ্ৰম ৰাম, এইটো হৈছে ৰামছ চেক ডিপজিটেড ইনটু ৰামছ চেক ৰিটাৰ্ণ ডিজনাৰ্ড। আচ্ছা, চেক অফ ৰুপিজ মোহন, হৰিছ চেক ৰিটাৰ্ণ ডিজনাৰ্ড, মোহন চেক না। তো প্ৰথমতে পাইছোঁ 1 তাৰিখ। আমাৰ জাৰ্নাল এণ্ট্ৰিটো কি হ'ব? বেংক একাউণ্ট ডেবিটেড টু হৰি। কিয় বেংক হৈছে? হৰিৰ চেক বেলেগ ডেটত জমাৰ কথা কোৱা নাই, বাছ। চেক ৰিচিভ ফ্ৰম ৰাম ৰুপিজ 500, তো এইটো হ'ব ৰামৰ চেকটো বেলেগ ডেটত জমা হৈছে। ৰামছ চেক ডিপজিটেড ইনটু বেংক, 2 তাৰিখ পাইছোঁ, 5 তাৰিখ জমা হৈছে। তো এইটো আমি কেছ বুলিও ৰিচিভ কৰিব পাৰোঁ, চেক ইন হেণ্ড বুলিও ৰিচিভ কৰিব পাৰোঁ। 2 তাৰিখ হৈ গ'ল, আৰু 5 তাৰিখ জমা কৰিলোঁ, 5 তাৰিখত জমাৰ এণ্ট্ৰিটো মাৰিলোঁ। বেংক একাউণ্ট ডেবিটেডটো কেছ হ'ব পাৰে, বেংক একাউণ্ট ডেবিটেডটো কোনোবাই লিখিব পাৰে চেক ইন হেণ্ড, ঠিক আছে। এইটোও বুজি পালোঁ। 6 তাৰিখ কি কৰিছে? ৰামছ চেক ৰিটাৰ্ণ ডিজনাৰ্ড, ৰামৰ চেক ডিজনাৰ্ড। এতিয়া আৰু ছেইম ডেটত পালোঁ নে ছেইম ডেটত ডিপজিট কৰিলোঁ, নে এক ডেটত পাই বেলেগ ডেটত ডিপজিট কৰিলোঁ? এইটো আৰু নাচায়, তেতিয়া ৰামক ধৰিব, পাৰ্টিক ধৰিব। কাৰণটো নাচায়, তেতিয়া পাৰ্টিক ধৰিব। পাৰ্টি একাউণ্ট ডেবিটেড টু বেংক, পাৰ্টিৰ পৰা পইচা এতিয়া কালেকশ্যন কৰিব লাগিব। এই মানুহজনে দিছিলে, চেকটো ডিজনাৰ হৈ গ'ল, তো ৰাম একাউণ্ট ডেবিটেড টু বেংক লিখিম। এতিয়া ধৰা মোহন ৰিটাৰ্ণ ডিজনাৰ, চেক অফ ৰুপিজ 6000 ইছ্যুড টু মোহন, তো মোহন একাউণ্ট ডেবিটেড টু বেংক হৈ যাব। চেক দিয়াৰ টাইমত একো প্ৰব্লেম নহয়। ইয়াতে একবাৰে পূৰা বুজাই দিছোঁ, তোমালোকে ভালকৈ চাবা, দেখিবা ঠিক হৈ যাব। আৰু হৰিছ চেক ৰিটাৰ্ণ ডিজনাৰ, হৰিছ চেক তো এতিয়া লিখিব হৰি একাউণ্ট ডেবিটেড টু বেংক। এতিয়া আৰু ছেইম ডেটত পাই ছেইম ডেটত জমা হ'ল নে কি হ'ল, এইটো আৰু আমি নাচাওঁ। হৰিক চেক দিছিলোঁ, চেক এটা ৰিচিপ্ট ফ্ৰম হৰি, হৰিৰ চেকটো ৰিটাৰ্ণ ডিজনাৰ্ড হৈ গ'ল। ছেইম ডেটত পালোঁ, ছেইম ডেটত জমা হ'ল না এক ডেটত পাই বেলেগৰ ডেটত জমা হ'ল, এইটো আমি ইয়াত নাচাওঁ। তেতিয়া হৰি একাউণ্ট ডেবিটেড টু বেংক লিখি দিলোঁ, হৈ গ'ল। এতিয়া দেখা মোহনৰ চেকৰ ডিজনাৰ হৈ গ'ল। গোটেইখিনি সোমাই দিছোঁ, মানে যিখিনি কনফিউশ্যন থাকে চব সোমাই দিছোঁ এটা জাৰ্নালত। জাৰ্নালটো ক্লিয়াৰ হৈ যাব। তেতিয়া তোমাৰ বেংক ডেবিটত হ'লে বেংকৰ ডেবিট ছাইডত বহাবা, অপজিট এণ্ট্ৰিৰ নাম লিখিবা, তালে তালে তাৰ যাব। চেক বেংক ক্ৰেডিটত হ'লে ক্ৰেডিটত বহাবা, অপজিট এণ্ট্ৰিৰ নাম হ'ব। আচ্ছা, এইটো আমি বুজি পালোঁ। খালি মেইন বস্তুটো হ'ল তোমাৰ জাৰ্নালটো ক্লিয়াৰ হ'ব লাগিব, ঠিক আছে। ফৰ্মুলাটো জানিব লাগিব, টেকনিকেল পইণ্টবিলাক মনত ৰাখিব লাগিব। এই দেখা এটা কেছবুক বনাই দিছোঁ, এইবিলাক এনেই ৰাফলি এইটো বনাইছোঁ। আচ্ছা, এতিয়া এটা কথা হ'ল, ধৰা আমি কাষ্টমাৰৰ পৰা এটা চেক পাইছোঁ, এইটোত হ'ব এণ্ডোৰ্ছৰ কথা। এটা চেক পাইছোঁ আমাৰ কাষ্টমাৰৰ পৰা 3000 টকাৰ, ঠিক আছে। 3000 টকাৰ এটা চেক পাইছোঁ। পোৱাৰ পিছত আমাৰ যোনে পায় পইচা, ক্ৰেডিটৰে আমাক প্ৰশ্ন কৰিছে, দাদা
আমার পইচাটো দিব নেকি? বলে দাদা আমার হাতত তো পইচা নাই, আমার কাস্টমারে এটা চেক দিছে ৩,০০০ টাকার, এইটো লৈ যাওক আপুনি, আপুনি আপোনাৰ বেংকত জমা কৰি দিয়ক আৰু এই পইচাটো মধুৰ পৰা কালেকশ্যন কৰি ল'ব। বলে ঠিক আছে ঠিক আছে। ৰাজাই ক'লে ঠিক আছে। আচ্ছা, ডিউ ডেটত গৈ কি হ'ল, ৰাজাৰ বেংক মধুৰ বেংকত গ'ল, মধুৰ বেংকত নাপালে, তেতিয়া মধুছ চেক ৰিটাৰ্ণ ডিজনাৰ্ড হ'ল। কি হ'ব এতিয়া? এক ডেটত চেক পাই বেলেগ ডেটত জমা হ'ল। তো এইটো ছেইম, এই যে কেছ যে আমি এক ডেটত চেক পালোঁ বেলেগ ডেটত জমা কৰিলোঁ, সেইটোৰ নিচিনা এণ্ট্ৰি হ'ব। চেক বা এণ্ডোৰ্ছ কৰিছে 4 তাৰিখ ন? আচ্ছা, তো এইটো কেছ বা চেক ইন হেণ্ড বা কেছ বুলি ৰিচিভ কৰিম মধুৰ পৰা, আৰু ৰাজাক আমি এণ্ডোৰ্ছ কৰিলোঁ, ৰাজাক ডেবিট কৰিম, আৰু কেছ বা চেক ইন হেণ্ড কৰি ক্ৰেডিট কৰি দিম। এতিয়া ডিজনাৰ হৈ গ'ল। ডিজনাৰ হ'লে কিন্তু ইয়াতে এইটো মানে তলত এটা নোট দি কিনিও লিখিব পাৰা যে মধু একাউণ্ট ডেবিটেড টু ৰাজা। ঠিক আছে, মধু একাউণ্ট ডেবিটেড টু ৰাজা বুলি লিখিব পাৰা। জাৰ্নাল এণ্ট্ৰি মানে চেক ইন হেণ্ড, চেক ইন হেণ্ড কাটা হৈ গ'ল। আৰু কেছত লিখিবা কি, কেছ একাউণ্ট ডেবিটেড, মধু একাউণ্ট ডেবিটেড টু কেছ, মধু একাউণ্ট ডেবিটেড টু কেছ, আৰু কেছ উল্টা এণ্ট্ৰি মাৰিবা। ৰাজাক দিয়াৰ টাইমত যেনেকুৱা এণ্ট্ৰি মাৰিছিলা তাৰ উল্টা এণ্ট্ৰি মাৰিবা। মধুৰ পৰা পাইছিলা যেতিয়া যেনেকুৱা এণ্ট্ৰি মাৰিছিলে তাৰ উল্টা এণ্ট্ৰি মাৰি দিবা। এইটো হ'লেও চলিব। ঠিক আছে, আৰু মধু একাউণ্ট ডেবিটেড টু ৰাজা ডাইৰেক্ট লিখিব পাৰা, কিন্তু এইটো লিখিলে নোট এটা দিব লাগিব, তলত এটা নোট লিখি দিব পাৰিবা। কিন্তু ৰাজাৰো কোনো একাউণ্ট নাই ট্ৰিপল কলাম কেছবুকত, মধুৰো একো একাউণ্ট নাই, এইকাৰণে এইটো কেছবুকত নাযাব। মধু একাউণ্ট টু ৰাজা বুলি যদি লেখোঁ। ঠিক আছে, আৰু এটা কথা মনত ৰাখিবা, ইয়াতে ক্ৰিটিকেল বস্তুটো বুজাই আছোঁ। এতিয়া যদি ধৰা মধু একাউণ্ট ডেবিটেড টু কেছ বুলি লিখোঁ, তেনেহ'লেতো এইটো কেছবুকত আহিব। চেক ইন হেণ্ড বুলিতো একো নাই, তো এইটো নাহে, কলাম নাই তো চেক ইন হেণ্ড বুলি। আচ্ছা, তাৰপিছত কেছ একাউণ্ট ডেবিটেড টু ৰাজা, ৰাজাৰ একাউণ্টত ক্ৰেডিট বহিব, এইটো বাই কেছ বুলি লিখিম। কিন্তু ৰাজাৰো একাউণ্ট নাই আৰু চেক ইন হেণ্ডো নাই, তাৰ কলাম নাই, এইকাৰণে এইটো কেছবুক বনালে নাহে। অকল কেছ লিখিলে সুবিধা হয়, কিন্তু চেক লিখিলেও হয়। অকল কথাটো জাৰ্নালটো মনত ৰাখিবা, লেজাৰ পোষ্টিঙৰ টাইমত কেয়াৰফুলি কৰিবা, কোনটো বহিব কেছবুকত যাব আৰু কোনটো নাযাব। আৰু বাকীখিনি তুমি নোট এটা বনাই লিখি দিলে হ'ল। এইটো ডিজনাৰৰ এণ্ট্ৰিটো এইকাৰণে যোৱা নাই, কৈ দিবা যে তাতে কেছবুকত আমাৰ হেৰিৰ একাউণ্ট নাই, মধুৰ একাউণ্ট নাই, আৰু চেক ইন হেণ্ডৰো একাউণ্ট নাই। ঠিক আছে, ৰাজাৰো একাউণ্ট নাই আৰু চেক ইন হেণ্ডৰো একাউণ্ট নাই, এইকাৰণে এইটো নাহে। নোটটো লিখি দিবা তলত। এই এণ্ট্ৰিটো চেক ইন হেণ্ড বুলি লিখিলে তেতিয়া এই এণ্ট্ৰিটো কেছবুকৰ বাহিৰত মাৰিব লাগিব আৰু নোটটো দি দিব লাগিব যে কেছবুকত ৰাজা আৰু হেৰিৰ চেক ইন হেণ্ড আৰু ৰাজাৰ একো একাউণ্ট নাই, কলাম নাই, এইকাৰণে এইটো কেছবুকত নোসোমায়। এইকাৰণে আমি নোট দিখিনি এইটো এক্সপ্লেনেশ্যন দিলোঁ। ঠিক আছে, প্ৰেক্টিছ কৰিবা। তাৰপিছত আৰু এইটো হ'ল গ্ৰামাৰ, মই বুজালোঁ কেছবুকৰ গ্ৰামাৰ। এইখিনি হ'ল ক্ৰিটিকেল বস্তু। এই তলৰ দুটা বস্তু ভালকৈ চাই ল'বা, দুটা এক্সাম্পল, জাৰ্নালো চাবা, লেজাৰো চাবা, তেনেহ'লে ক্লিয়াৰ হৈ যাব। আৰু ওপৰৰ এই যে এইটো চাম, এইটো নহয়, এই যে এইটো আৰামছে পাৰিবা। এইখিনি বুজাই আহিছোঁ, এইখিনি তোমালোকে আৰামছে কৰিব পাৰিবা।
আর কন্ট্রা মনত রাখিবা এইফালেও আছে ক্যাশ, এইফালেও আছে ক্যাশ, এইফালেও আছে ব্যাংক, এইফালেও আছে ব্যাংক। আর যদি ব্যাংক জার্নালত আহে বেংক একাউণ্ট ডেবিটেড টু ক্যাশ বা ক্যাশ একাউণ্ট ডেবিটেড টু বেংক কেতিয়াবা আহি যায়, তেতিয়াই কণ্ট্ৰা আহিব, দুই চাইডত বহিব। আৰু দুই চাইডৰ দুইটাৰ আগতে আমি চি চি লিখি দিম, তলত লিখিলে হয়। আচ্ছা, এইবিলাক চালে গম পাই যাবা। চি চি লিখিব লাগে, ইয়াতে 4টা চি চি হৈছে। চি চি কেমেৰা নহয়, চি ফৰ কণ্ট্ৰা। ঠিক আছে, এইটো তোমালোকক হোমৱৰ্কৰ কাৰণে এৰি দিলোঁ, তোমালোকে প্ৰেক্টিছ কৰিবা। বাকীখিনি কৰি কিনি চব কৰি ল'বা, আগে পিছে চব কৰি ল'বা, এইখিনিও কৰি ল'বা। ঠিক আছে, কৰাৰ পিছত লাষ্টত গৈ এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক থৈ দিলোঁ, এই চামটো। এইটো কৰিব পাৰিলে বুজি পালা যে না কেছবুকৰ তোমাৰ মোটামুটি হৈ গ'ল, কনচেপ্ট আহি গ'ল। ঠিক আছে, এইটো মই নকৰালোঁ, যদি লাগে মই কৰাই দিম, তোমালোকে লিখি দিবা। এইখিনি মোৰ কনফিডেঞ্চ আছে, তোমালোকে কৰি ল'বা। কিন্তু তাৰ তলৰখিনিও চাবা, এই যে পইণ্টবিলাক দিছোঁ, এইটো হ'ল চেক ৰিলেটেড মেটাৰ, মানে আৰু তলৰটো হ'ল এণ্ডোৰ্ছ ৰিলেটেড মেটাৰ। ঠিক আছে, এইবিলাক বাৰ বাৰ ৰিপিট কৰি চাবা, তোমাক কোনোবাই ৰখাব নোৱাৰিব। যিমান টাফ দিলেও কৰিব পাৰিবা। থেংক ইউ ভেৰি মাছ। পঢ়িবা মন দি কিনে।